হেল্ল' এভৰিৱান এয়া বিহু বুলি কিছু মানে ব্যস্ততা আছিলে বিহুৰ আগত আৰু এইবাৰ মোৰ বুটিকৰ যিহেতু প্ৰথমটো বিহুৰ তো বহুতখিনি ৰেচপন্স মানুহৰ পৰা পাইছোঁ, বহুতে অৰ্ডাৰ দিছে, ডাইৰেক্ট চাইও লৈছে। তো ইমানখিনি সঁহাৰি জনোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। তো এতিয়া বিহু প্ৰথম দিনাখনেই যিহেতু আমি মাহ হালধি লগাওঁ, সেই নিয়ম অনুসৰি মায়ে যোগাৰ কৰি দিছে আৰু সেইখিনি আমি লগাইছোঁ হাতত। আৰু আমাৰ দেখিছেনে নাই মৰম মেহেন্দিও লগাইছে। তো তাইকো অকণমান লগাই দিছোঁ, কিন্তু তাই মানে গাত কিবা লাগিলে বা ওলালে সকলোকে দেখাই থাকে। তো এইবাৰ যিহেতু তাইৰ ছেকেণ্ড টাইম বিহু, বহাগ বিহু, কিন্তু আগৰবাৰ তাই গম পোৱা নাছিল, কিন্তু এইবাৰ অকণমান গম পাইছে, কিন্তু লগাই দিয়ে অকণমান অশান্তি পাইছে, মানে ইমান এটা ভাল পোৱা নাই। হ'লেও নিয়মটো কৰিব লাগিব ন, সেয়াই এনেকেই সিদিনাখনে গা পা ধুই আমি নিয়মটো কৰিলোঁ। আৰু দ্বিতীয় দিনাখনে ৰাতিপুৱাই সেৱা মানে কৰি তাইক বিহুৰ সাজ বনাই দিছোঁ মই। সেইটোৱে পিন্ধাই দিলোঁ, দি আমি এতিয়া মা দেউতাহঁতক সেৱা কৰিম আৰু সকলোকে বিহুৱান যাচিম। কিন্তু মই ওলাই আহিছিলোঁ আৰু তেওঁ উৎপাত কৰা হ'ল আৰু ভাবিছে সাজি কি মানে এনেকৈ ফটোত মাৰি মানে সাজি গৈছে, ক'ৰবাত ফুৰিব যাম বুলি ভাবি আছে। তো একদম তাই মানে মৰম কৰিব লৈছে। আৰু এতিয়া আমি যিহেতু ছেকেণ্ড ফ্ল'ৰত থাকোঁ, তো তললৈ আহিছোঁ, সকলোকে মানে সেৱা কৰি বিহুৱানখিনি যাচিছোঁ। আৰু ভাত পানী খাই আমাৰ মৰমে কিন্তু বিহুৰ নাম শুনিলেই এবাৰ হ'লেও নাচে আৰু ফ'ল' কৰে ষ্টেপবিলাক। তেওঁ মানে দেউতাকে দেখাই আছে বিহু, আৰু তেওঁ মানে চাই অকণমান বা কয়, বাহঁতৰ নিচিনাকৈ নাচিব মূৰত দিছে, কঁকালত হাত দিছে, দি অকণমান নাচিবলৈ চেষ্টা কৰিছে বাৰু। যিয়ে নহওক মানে এই সময়খিনি কিন্তু বৰ ভাল লগা, মানে সৰু ল'ৰা ছোৱালীয়ে চব যে ফ'ল' কৰে চাই ভাল লাগে। তো এটা বিশেষ কামত আমি বাহিৰত ওলাই গৈছিলোঁ, আৰু সেনেকৈ বিহু ফাংচন চোৱাই নাই বহুত বছৰ। তো অকণমান সুবিধা পাই অলপমান গুৱাহাটীতে বিহু অকণমান চালোঁ। তাৰপিছত আমি দুদিনমান আছোঁ যিহেতু, ঘৰৰ পৰিয়ালৰ সকলোৰে লগত এটা ভাল সময় অতিবাহিত কৰিলোঁ সেইকেইদিন। কাৰণ এনেকৈ আমি ঘৰত থাকি সকলোৰে লগত মানে সময় অতিবাহিত কৰাই নহয় ন। তো এনেকৈ কিছু স্মৃতি। আৰু আমি অহাৰ দিনাখনে যিহেতু বহাগ মাহ, নতুন বছৰ, এবাৰ মন্দিৰ দৰ্শন কৰিলে ভাল লাগে। আৰু আহোঁতে আমি বালাজী মন্দিৰত সোমাই আহিলোঁ, আৰু সেই মুহূৰ্ততে আৰতি দি আছিলে, বৰ ভাল লাগিছে পৰিৱেশটো। তাইও খুব ভাল পাইছে তাত, মানে মুকলিমূৰীয়া মানে পৰিৱেশটো সকলোৱে ভাল পায় ন, আৰু পৰিৱেশটো তাই বহুত ভাল পাইছে। আৰু বিহু স্পেচিয়েল হাত সেকি আৰু পচলা আমাৰ মানে খোৱা হয়। তো সেয়াই আৰু বিহুৰ মাজতে এদিন খালোঁ। তাৰপিছত আৰু আমাৰ আছে নহয় দুজনী সৰু সৰু নাচনী, তো তাহাঁতৰ লগতে আমাৰ অকণমানিজনীকো বিহুৰ সাজযোৰ পিন্ধাই অকণমান নাচিব দিছোঁ। কিন্তু তেওঁ সিদিনাখনে তেওঁৰ কাপোৰ ইটো সিটো দেখি সেয়াই ব্যস্ত হৈ থাকিল। যিয়ে নহওক তাই খুব ভাল পাইছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ আশীৰ্বাদ সদায় এনেদৰে ৰাখিব মোৰ আৰু মৰমৰ প্ৰতি।